যিসকলৰ লগত আমাৰ কথাবোৰ সম্পন্ন হ'ল সেইখিনি সিট আজি মিটিঙৰ ভিতৰত অৱগত কৰা হ'ল আৰু মই আশাবাদী যে আমাৰ যেতিয়া তালিকা যেতিয়া ওলাব আমি যিকেইজন দলৰ লগত ইতিমধ্যে কথাবোৰ আমি সম্পূৰ্ণ কৰিলোঁ কোনকেইটা সিট তেওঁলোকক এৰা গ'ল আনুষ্ঠানিকভাৱে আমাৰ কেন্দ্ৰীয় নেতৃত্বই আগন্তুক দিনত মুকলি কৰিব মইতো কেতিয়াও প্ৰাসংগিক নহয় মই নকওঁ আৰু সেইকাৰণে চাওক ৰাইজে বিচাৰে সকলোকে একত্ৰিত হৈ খেলাটো ময়ো বিচাৰোঁ একত্ৰিত হৈ খেলাটো হয় ব্যক্তিগতভাৱে চিন্তা বেলেগ হ'ব পাৰে ব্যক্তিগতভাৱে আমাৰ ৰণকৌশল পৃথক হ'ব পাৰে কিন্তু অসমৰ বৃহত্তৰ স্বাৰ্থত মই আশা কৰোঁ যে আমি এটা বলিষ্ঠ পদক্ষেপ আগুৱাই লৈ যাওঁ প্ৰতিটো সিট গুৰুত্বপূৰ্ণ আৰু প্ৰতিটো সিটত কোন জিকিব পাৰে আৰু জিকা প্ৰাৰ্থী কোন সেইখিনি কথা চিন্তা কৰাৰ পিছতহে মই ভাবোঁ আমি এটা শক্তিশালী সামূহিকভাৱে প্ৰাৰ্থী তালিকা আগন্তুক দিনত তৈয়াৰ কৰিব পাৰিম ঠিক মই স্ক্ৰিনিং কমিটিৰ বিষয়ে কোৱাটো উচিত নহ'ব কিন্তু ভাল আজি এটা ভাল চৰ্চা হ'ল নতুন মুখৰ ওপৰত বেছি গুৰুত্ব দিয়া হ'ল কিছুমান সেইটো চোৱা গৈছে যে মহিলাসকলৰ সংখ্যা কিমান বৃদ্ধি পাইছে আৰু নতুন মহিলাসকলকো কেনেদৰে আমি এই নিৰ্বাচন যোগেদি আগবঢ়াব পাৰোঁ এইখিনিৰ ওপৰতো চৰ্চা হ'ল বহুত ক্ষেত্ৰত দেখা গ'ল কি যিসকলে দলৰ কাৰণে বহুত বছৰৰ পৰা তেওঁলোকে নিস্বাৰ্থভাৱে কামখিনি কৰি আছে বা বিভিন্ন সময়ত দলৰ বাবে তেওঁলোকে যথেষ্ট ত্যাগ বলিদান কৰিছে গোটেইখিনি কথা ওপৰত চৰ্চা হ'ল ভাল লাগিলে কি যে যিহেতু আমাৰ স্ক্ৰিনিং কমিটিৰ সদস্য প্ৰতিটো জিলাত গৈছে দিল্লীৰ পৰা অহা যিসকল আমাৰ সাংসদ ইমৰান মাছুদ ডাঙৰীয়া আমাৰ সপ্তাগিৰি উলাকা ডাঙৰীয়া শিৱেলা প্ৰসাদ ডাঙৰীয়া তেওঁলোকে বিভিন্ন ঠাইলৈ গৈছে আমাৰ এজন স্ক্ৰিনিং কমিটিৰ সদস্য BTR অঞ্চলত কোকৰাঝাৰত কেনেকুৱা দৌতমাত কেনেকুৱা বাঘসংগীত কেনেকুৱা তো ইমান এক্সটেনচিভ যে তেওঁলোকে এই যে গৈ আহিলে ভাগ্য ভাল যে মই নিজে মই হোমৱৰ্ক কৰি গ'লোঁ আৰু ময়ো প্ৰতিটো সিটৰ ওপৰত আমাৰ কোনগৰাকী ভাল প্ৰাৰ্থী কেনেকুৱা তাৰ অৱস্থা যোৱা নিৰ্বাচনত কি দেখা গ'ল আৰু যোৱা পঞ্চায়ত নিৰ্বাচনতো আমাৰ কেনেকুৱা ফলাফল আছিল বহুতখিনি কথাৰ ওপৰত ব্যাপক চৰ্চা হ'ল পুনৰবাৰ কৈছোঁ যিকেইটা সিদ্ধান্ত স্ক্ৰিনিং কমিটিৰ ভিতৰত লোৱা যায় তাৰ ওপৰত ৰাজহুৱাভাৱে কোৱাটো উচিত নহয় তথাপিও মই যোৱা মাহৰ এটা সংবাদমেলত কৈছিলোঁ যে আমি মাৰ্চ প্ৰথম সপ্তাহত আমি ওলাবলৈ চেষ্টা কৰিম আৰু নিশ্চয় এতিয়া আমি মাৰ্চ দ্বিতীয় সপ্তাহতো আমি এটা তালিকা প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম আৰু যোৱা তালিকা লৈ মানুহৰ মাজত সন্তুষ্টি যোৱা তালিকা লৈ আমাৰ দলৰ মাজত সন্তুষ্টি আৰু সেইকাৰণে কোনো উপায় নাপায় মাত্ৰ বিজেপি দলে সমালোচনা কৰিছে বিজেপি দলটো সমালোচনা কৰিবই বিজেপি দল কেতিয়াবা ক'ব নেকি যে কংগ্ৰেছৰ তালিকা যথেষ্ট ভাল হৈছে বা আমি স্বাগতম জনাম তেওঁলোকৰ কাম হ'লেই যে ৰাজনৈতিক বিৰোধী হিচাপে সমালোচনা কৰা তো ৰাজনৈতিক বিৰোধীসকলৰ সমালোচনা কিমান গুৰুত্ব দিব লাগে সকলোৱে বুজি পাইছে মূল কথা হ'ল যে আমাৰ দলৰ ভিতৰত বা জনসাধাৰণৰ মাজত কংগ্ৰেছ দলে যে ইমান সোনকালে নিৰ্বাচন ঘোষণা কৰাৰ আগতে যে প্ৰথম তালিকা প্ৰকাশ কৰিলে বহুতে স্বাগতম জনাইছে আৰু নিৰপেক্ষৰ মানুহৰ ৰায় আমাৰ বাবে আজিৰ তাৰিখত বেছি গুৰুত্বপূৰ্ণ যোৱা তালিকা লৈ মানুহৰ মাজত সন্তুষ্টি যোৱা তালিকা লৈ আমাৰ দলৰ মাজত সন্তুষ্টি আৰু সেইকাৰণে কোনো উপায় নাপায় মাত্ৰ বিজেপি দলে সমালোচনা কৰিছে বিজেপি দলটো সমালোচনা কৰিবই বিজেপি দল কেতিয়াবা ক'ব নেকি যে কংগ্ৰেছৰ তালিকা যথেষ্ট ভাল হৈছে বা আমি স্বাগতম জনাম তেওঁলোকৰ কাম হ'লেই যে ৰাজনৈতিক বিৰোধী হিচাপে সমালোচনা কৰা তো ৰাজনৈতিক বিৰোধীসকলৰ সমালোচনা কিমান গুৰুত্ব দিব লাগে সকলোৱে বুজি পাইছে মূল কথা হ'ল যে আমাৰ দলৰ ভিতৰত বা জনসাধাৰণৰ মাজত কংগ্ৰেছ দলে যে ইমান সোনকালে নিৰ্বাচন ঘোষণা কৰাৰ আগতে যে প্ৰথম তালিকা প্ৰকাশ কৰিলে বহুতে স্বাগতম জনাইছে আৰু নিৰপেক্ষৰ মানুহৰ ৰায় আমাৰ বাবে আজিৰ তাৰিখত বেছি গুৰুত্বপূৰ্ণ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221